ক্লাছ 8 অধ্যায় 21 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা অনুশীলনী কুৱেশ্যন আনচাৰবোৰ কৰিম। 1 নম্বৰ চমু উত্তৰ লিখা। ক নম্বৰ সংবিধান বুলিলে কি বুজায়? উত্তৰ ৰাষ্ট্ৰ এখনৰ সুকলমে পৰিচালনা কৰা আৰু ইয়াৰ নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে কিছুমান নীতি নিয়ম প্ৰয়োজন হয়। ৰাষ্ট্ৰ পৰিচালনাৰ বাবে দৰকাৰী এই নীতি নিয়ম আৰু আইন কানুনসমূহকে সংবিধান বোলে। খ নম্বৰ সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক কি বোলে? উত্তৰ সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক সংবিধানৰ সংশোধন প্ৰক্ৰিয়া বোলে। গ নম্বৰ নেপালত কোন চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হয়? উত্তৰ নেপালত 2008 চনৰ গণতন্ত্ৰ প্ৰতিষ্ঠিত হয়। ঘ নম্বৰ লিখিত সংবিধানৰ প্ৰচলন থকা 3খন ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰ লিখিত সংবিধানৰ প্ৰচলন থকা 3খন ৰাষ্ট্ৰৰ নাম হ'ল ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ছুইজাৰলেণ্ড। 2 নম্বৰ চমু টোকা লিখা। নমনীয় সংবিধান, অলিখিত সংবিধান, ক্ষমতাৰ বিভাজন। উত্তৰ নমনীয় সংবিধান। কিছুমান সংবিধানৰ সংশোধন কৰিবলৈ সাধাৰণ আইন প্ৰণয়ন কৰিলেই হয়। এনে সংবিধানক নমনীয় সংবিধান বোলে। এই সংবিধান লিখিত বা অলিখিত হ'ব পাৰে। যেনে ইংলেণ্ডৰ সংবিধান এখন অলিখিত সংবিধান আৰু এইখন সহজে সংশোধনো কৰিব পাৰি। অলিখিত সংবিধানবোৰ কোনো বিষয়ৰ লিখিত ৰূপত নাথাকে। বিভিন্ন সময়ৰ প্ৰচলিত প্ৰথা পদ্ধতি, ৰীতি-নীতি, ঐতিহ্য, পৰম্পৰা ইত্যাদিৰ ওপৰত ভিত্তি কৰি অলিখিত সংবিধান সৃষ্টি হয়। উদাহৰণস্বৰূপে ইংলেণ্ডৰ সংবিধান। ক্ষমতাৰ বিভাজন। সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতা থিৰাং কৰাৰ লগতে কোনো বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিছে তাক নিশ্চিত কৰিছে। চৰকাৰ ক্ষমতা, কাৰ্যাৱলী আৰু নিয়ন্ত্ৰণ পদ্ধতিসমূহ সংবিধানতেই লিপিবদ্ধ থাকে। যদি তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰে তেন্তে সাংবিধানিক পদ্ধতিৰে নিয়ন্ত্ৰণৰ ব্যৱস্থা থাকে। 3 নম্বৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰ ইংলেণ্ডৰ সংবিধান লিখিত নে অলিখিত? উত্তৰ হ'ব অলিখিত। খ নম্বৰ ভাৰতবৰ্ষৰ সংবিধান অনমনীয় নে নমনীয় সংবিধান আৰু অনমনীয়ৰ সংমিশ্ৰণ? উত্তৰ নমনীয়। গ নম্বৰ কাৰ্যপালিকাই, বিধানমণ্ডলে, ন্যায়পালিকাই দেশৰ আইনসমূহ প্ৰস্তুত কৰে। উত্তৰ হ'ব কাৰ্যপালিকাই। 4 নম্বৰ সংবিধান কেই প্ৰকাৰৰ আৰু কি কি ব্যাখ্যা কৰা? উত্তৰ সংবিধানৰ উপলব্ধতাৰ ভিত্তিত ইয়াক দুটা ভাগত ভগাব পাৰি। লিখিত সংবিধান। যিবোৰ সংবিধান লিখিত ৰূপত থাকে সেইবোৰক সংবিধানক লিখিত সংবিধান বোলে। এনে সংবিধানৰ স্পষ্ট আৰু নিৰ্দিষ্ট ইয়াত ৰচনাকাল আৰু ৰচনাকাৰীৰ সম্বন্ধে অৱগত হ'ব পাৰি। উদাহৰণস্বৰূপে ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট্ৰ আদি ৰাষ্ট্ৰত সংবিধান লিখিত। অলিখিত সংবিধানবোৰ কোনো বিষয় লিখিত ৰূপত নাথাকে। বিভিন্ন সময়ত প্ৰচলিত প্ৰথা পদ্ধতি, ৰীতি-নীতি, ঐতিহ্য, পৰম্পৰা ইত্যাদিৰ ওপৰত ভিত্তি কৰি অলিখিত সংবিধান সৃষ্টি হয়। উদাহৰণস্বৰূপে ইংলেণ্ডৰ সংবিধান। সংবিধানৰ পৰিৱৰ্তন বা সংশোধনৰ ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি ইয়াক দুটা ভাগত ভগাব পাৰি।
নমনীয় সংবিধান কিছুমান সংবিধান সংশোধন কৰিবলৈ সাধাৰণ আইন প্ৰণয়ন কৰিলেহে হয়। এনে সংবিধানৰ নমনীয় সংবিধান বোলে। এনে সংবিধান লিখিত বা অলিখিতও হ'ব পাৰে। যেনে ইংলেণ্ডৰ সংবিধানখন এখন অলিখিত সংবিধান আৰু এইখন সহজে সংশোধনো কৰিব পাৰি। খ নম্বৰ অনমনীয় সংবিধান যিবোৰ সংবিধান সংশোধন কৰিবলৈ বিশেষ আইন প্ৰণয়ন কৰিবলগীয়া তেন্তে সংবিধানক অনমনীয় সংবিধান বোলে। উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান। 5 নম্বৰ উত্তৰ লিখা। ক নম্বৰ লিখিত আৰু অলিখিত সংবিধান দুটা পাৰ্থক্য। উত্তৰ লিখিত সংবিধান লিখিত বা দস্তাবেজ ৰূপত থাকে আৰু ৰচনাকাল আৰু ৰচনাকাৰৰ সম্পৰ্কে জানিব পাৰি। খ নম্বৰ অনমনীয় সংবিধান দুটা বৈশিষ্ট্য। এক নম্বৰ অনমনীয় সংবিধান সংশোধন পদ্ধতি জটিল। অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে। 6 নম্বৰ গণতন্ত্ৰ ৰাষ্ট্ৰৰ সংবিধানৰ প্ৰয়োজনীয়তা আছে যুক্তিসহ আলোচনা কৰা। উত্তৰ ক নম্বৰ ৰাষ্ট্ৰ এখনক সুকলমে পৰিচালনা কৰা আৰু তাৰ নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে কিছুমান নীতি নিয়মৰ প্ৰয়োজন হয়। অন্যথা ৰাষ্ট্ৰৰ অৰাজকতাই দেখা দিয়াৰ সম্ভাৱনা থাকে। সেয়ে গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সংবিধানৰ আৱশ্যকীয়তা থাকে। খ নম্বৰ সমাজ বা ৰাষ্ট্ৰৰ ব্যক্তি বা নাগৰিকৰ ব্যক্তিত্ব বিকাশৰ বাবে কিছুমান অধিকাৰ প্ৰয়োজন হয়। দেশৰ সংবিধানে নাগৰিকক এই অধিকাৰ আৰু কৰ্তব্য প্ৰদান কৰে বা স্বীকৃতি দিয়ে আৰু প্ৰয়োজনত তাৰ ৰক্ষণাবেক্ষণ কৰে। সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতা থিৰাং কৰাৰ লগতে কোনো বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিছে তাক নিশ্চিত কৰিছে। চৰকাৰৰ ক্ষমতা, কাৰ্যাৱলী আৰু নিয়ন্ত্ৰণ পদ্ধতি সংবিধানে লিপিবদ্ধ থাকে। যদি তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰে তেন্তে সাংবিধানিক পদ্ধতিৰে নিয়ন্ত্ৰণ ব্যৱস্থা থাকে। ঘ নম্বৰ সংবিধান নিৰ্দিষ্ট কৰি দিয়া ব্যৱস্থাৰ আলমত গণতান্ত্ৰিক দেশৰ জনসাধাৰণে নিৰ্দিষ্ট সময়ৰ অন্তৰে অনুষ্ঠিত হোৱা নিৰ্বাচনত নিজৰ পছন্দৰ প্ৰাৰ্থী বাছনি কৰাৰ সুযোগ পায়। নিৰ্বাচনৰ প্ৰয়োগ আৰু পদ্ধতিসমূহৰ বিষয়েও সংবিধানৰ বিস্তৃত বৰ্ণনা থাকে। গ নম্বৰ ৰাষ্ট্ৰৰ কাম-কাজ পৰিচালনা কৰিবলৈ গঠন কৰা চৰকাৰৰ তিনিটা অংগ কাৰ্যপালিকা, আইনপালিকা আৰু ন্যায়পালিকা থাকে। গণতান্ত্ৰিক দেশৰ সংবিধানে চৰকাৰৰ তিনিটা অংগৰ মাজত দায়িত্ব আৰু কৰ্তব্য স্পষ্ট ভাগ-বতৰা কৰি ইহঁতৰ মাজত পাৰস্পৰিক সম্পৰ্ক নিৰ্ধাৰিত ব্যৱস্থাও কৰি দিয়ে যাতে চৰকাৰৰ তিনিটা অংগৰ কাম-কাজৰ মাজত কোনো অঁৰিয়াৰিৰ সৃষ্টি নহয়। ৮ নম্বৰ তলত উল্লেখ কৰা ৰাষ্ট্ৰসমূহৰ উপযুক্ত স্থানত বহুৱা ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড। উত্তৰ হ'ব নমনীয় সংবিধান ইংলেণ্ড হ'ব। তাৰপিছত অনমনীয় আমেৰিকা যুক্তৰাষ্ট্ৰ, তাৰপিছত নমনীয় আৰু অনমনীয় সংমিশ্ৰণত ভাৰতবৰ্ষ।